কঁকালৰ বিষ আপুনি আচৰিত হ'ব জানিবলৈ যে ইনফেক্ট ছেকেণ্ড মষ্ট কমন ৰিজন যিটো কাৰণে পেচেণ্ট ডক্টৰৰ ওচৰত আহে সেইটো হ'ল কঁকালৰ বিষ। কঁকালৰ বিষৰ প্ৰব্লেম হ'ল যে এইটো কমনলি য়াং এজত হয়, মানে 20 বছৰৰ পৰা 50 বছৰৰ মাজত চবতকৈ বেছি চান্স আছে কঁকালৰ বিষ হোৱাৰ। তাৰমানে ইটছ এ হিউজ ইকনমিক বাৰ্ডেন টু দ্য ছ'চাইটি, কাৰণ সেইটো হ'ল কাম কৰা বয়স। কঁকালৰ বিষৰ হোৱাৰ লগে লগে ভাবিব আৰম্ভ কৰে এইটো শ্লিপ ডিস্কটো নহয়। পেচেণ্টে আহি সোধে শ্লিপ ডিস্কটো নহয়। শ্লিপ ডিস্ক কঁকালৰ বিষৰ কাৰণ অকল 3% কেছত হয়। 97% কাৰণ বেলেগ হয় কঁকালৰ বিষৰ। আৰু মষ্ট কমন কাৰণ আছে আপোনাৰ কিবা লিগামেণ্ট ইঞ্জুৰি হোৱা, কিবা মাচুল ইঞ্জুৰি হোৱা। বহুতবাৰ এনেকুৱা আহে পেচেণ্ট একদম মানে সাংঘাতিক কঁকালৰ বিষ লয়, হঠাৎ আহে, খোজকাঢ়িব নোৱাৰে, ঘূৰিব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, যেনে তেনে খোজকাঢ়ি আহে আৰু হিষ্ট্ৰী দিয়ে যে একদিন আগত মই কিবা হালি পেলাই কাম কৰিছিলোঁ বা ওজন দাঙিছিলোঁ আৰু লগে লগে মোৰ কঁকালটো ধৰি লৈছে, এতিয়া মই ইনফেক্ট চিধা থিয় হ'বও নোৱাৰোঁ, খোজকাঢ়িব নোৱাৰোঁ, বহুত বেছি বিষাই আছে। চ' এইটো যিটো বেমাৰী হয় নহয়, যদি আপোনাৰ ভৰিৰ শক্তি ঠিকে আছে, আপোনাৰ সেন্সেশ্যন ঠিকে আছে, আপুনি ভালকৈ গম পাই আছে, তাৰ মানে সেইটো হ'ল আপোনাৰ বডিৰ প্ৰটেক্টিভ মেকানিজম। আমাৰ বডিয়ে আমাক ইনফেক্ট আৰু ইঞ্জুৰি কৰিবলৈ মানে চেষ্টা কৰিছে আৰু এভইড কৰে যে আৰু ইঞ্জুৰি নহয়। চ' ইঞ্জুৰি যে নহয় সেইটো কাৰণে আমাৰ ইনফেক্ট কঁকালে এটা পজিশ্যনত টাইট হৈ যায়। টাইট হোৱাৰ কাৰণে আমাৰ বিষটো বহুত বেছি হয়, কিন্তু এইটো আমাৰ বডিৰ ভালৰ কাৰণে হৈ আছে। চ' আমি যদি 2-3 দিন ভালকৈ ৰেষ্ট যদি দি দিওঁ, লাহে লাহেকৈ মাচুল স্পাজম ৰিলেক্স হৈ যাব, আমাৰ বিষ লাহে লাহেকৈ নিজে নিজে কমি যাব। 6 সপ্তাহৰ পাছত যদি বিষ থাকে কঁকালৰ, ডেফিনেটলি আপোনাক ডক্টৰক দেখাব লাগে। আগতো আপুনি দেখাব লাগিব পাৰে, যদি আপোনাৰ ইনফেক্ট ভৰিৰ শক্তি কম আছে বা আপোনাৰ সেন্সেশ্যন কম হৈ আছে, আপুনি যদি ভৰি যদি ঝিনঝিন কৰে, ওপৰৰ পৰা তললৈ যদি ভৰিত বিষ গৈ আছে, মানে কঁকালৰ বিষয়ে ইমান গুৰুত্ব দিয়া নাই মই ভৰিৰ বিষয়ে বেছি গুৰুত্ব দি আছোঁ। যদি ওপৰৰ পৰা তললৈ কিবা বিষ গৈ আছে বা ভৰিত ঝিনঝিন কৰি আছে, আপোনাৰ ডক্টৰক দেখাই দিব লাগে লগে লগে। তেতিয়া দৰকাৰ হ'লে ইনফেক্ট ডক্টৰে আপোনাৰ MRI কৰাব, যদি হাত লগাই চাই যদি গম পাই যে ইনফেক্ট আপোনাৰ শক্তি কম হৈ আছে। সেইবিলাক ক্ষেত্ৰত আমাক হ'ব লাগে যে অপাৰেশ্যন লাগিব পাৰে। এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে যে আমি ইনফেক্ট কঁকালৰ বিষৰ লগত আমি যদি পেচাব ৰখাব নোৱাৰোঁ। যদি আমাৰ কঁকালৰ বিষ হৈ আছে আৰু আমি পেচাব ৰখাব পৰা নাই, ভৰিত ঝিনঝিন কৰি আছে, আপুনি লেট নকৰিব। অনলি ওৱান কণ্ডিশ্যন য'ত মানে এমাৰ্জেঞ্চিত চাৰ্জাৰী কৰিব লাগিব পাৰে কঁকালৰ বিষত, সেইটো হ'ল আপোনাৰ যদি পেচাব ৰখাব নোৱাৰে আপুনি। নিয়মৰ মতে আঁঠু ভাঁজ কৰি বহি বস্তুটো লৈ থিয় হ'ব লাগে। আমাৰ পেটৰ মাচুল ওজন দাঙিবৰ কাৰণে আছে, আমাৰ কঁকালৰ মাচুল অকল পশ্চাৰ মেইনটেইন কৰিবৰ কাৰণে আছে। চ' 50 ইয়াৰ্ছৰ পাছত যিটো কঁকালৰ বিষ থাকে, অকল শ্লিপ ডিস্ক নহয় এটা কাৰণ, ডিজেনেৰেটিভ শ্লিপ ডিস্ক, মানে ডিস্কটো নিজে নিজে ওলাবই বয়সৰ কাৰণে। ঠিক তেনেকৈ লগত আপোনাৰ আৰ্থ্ৰাইটিছো হয়। আৰু এক্সাৰচাইজ যদি আপুনি চিনচিয়াৰলি ৰেগুলাৰলি কৰে, চাগে আপুনি কঁকালৰ বিষৰ কষ্ট ইমান নাপাব কেতিয়াও। বয়স যদি আপোনাৰ 19 ইয়াৰ্ছ বা 20 ইয়াৰ্ছকৈ কম আছে আৰু কঁকালৰ বিষ হৈ আছে, লগে লগে ডক্টৰৰ ওচৰত যাব লাগে, তেতিয়া আমি বেলেগ কাৰণ ভাবিব লাগিব পাৰে। বা আপোনাৰ বয়স 55 ইয়াৰ্ছৰ ওপৰত আছে, কঁকালৰ বিষ আছে, ৰাতি যদি বেছি কষ্ট পায়, কঁকালৰ বিষ য'ত ৰাতি বেছি কষ্ট পায়, সেইবিলাক বিষ অলপ বেয়া বিষ হয়, সেইবিলাক ডক্টৰক দেখাব লাগে। যদি টোপনি নাহে, আপুনি ৰেষ্টত আছে আৰু ৰেষ্টত যদি বিষ হৈ আছে, that is a different kind of pain, you have to show to a doctor once. অল ইন অল, কঁকালৰ বিষয়ে ইমান চিন্তা নল'ব, মেইনলি এক্সাৰচাইজ চিনচিয়াৰলি কৰক, লাইফষ্টাইল ভালকৈ মেইনটেইন ৰাখক, বহাটো ঠিক ৰাখক, থিয় হোৱাটো ঠিক ৰাখক, ধুনীয়াকৈ খোজকাঢ়ক, মৰ্ণিং ৱাক কৰক, চাগে আপুনি কঁকালৰ বিষৰ কষ্ট নাপাব ইমান বেছি।